পোহৰে আহিছে আহমেদাবাদ বিমান দুৰ্ঘটনাৰ বহু হৃদয় বিদাৰক কাহিনী। বিমান যাত্ৰীসকলৰ দুখজনক কাহিনীয়ে কন্দুৱাইছে সকলোকে। দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা যাত্ৰীসকলৰ বহু হৃদয় বিদাৰক কাহিনী আহিছে পোহৰলৈ। উদয়পুৰৰ চাকৰি এৰি লণ্ডনত নতুন জীৱন আৰম্ভ কৰিবৰ বাবে উৰা মাৰিছিল ডাক্তৰ কমিক ব্যাস নামৰ লোকজনৰ পৰিয়ালটো। তিনি সন্তানৰ সৈতে উৰা মাৰিছিল চিকিৎসক পৰিয়ালটো। উদয়পুৰত, ৰাজস্থানৰ উদয়পুৰত চাকৰি কৰি আছিল আৰু তেওঁলোক গুচি যাব বিচাৰিছিল লণ্ডনলৈ নতুন এটা জীৱন জীৱিকাৰ সন্ধানত। কিন্তু নিমিষতে শেষ হৈ গ'ল চিকিৎসক পৰিয়ালটো। আৰু পৰিয়ালটো এয়া দেখুৱাইছোঁ এই দৃশ্য, তিনি সন্তান আৰু এয়া দম্পতি। কিন্তু পৰিয়ালটোৰ 5জন যাত্ৰীয়ে 5জন লোকেই প্ৰাণ হেৰুৱালে শোকাবহ দুৰ্ঘটনাটো। শেষ হৈ গ'ল এটা পৰিয়াল। আৰু এনেদৰে কিমানটা পৰিয়াল আজি এই 241জন ব্যক্তিৰ ভিতৰত হয়তো যেনেদৰে এইটো এটা পৰিয়াল, এনেদৰে আৰু কিমানটা পৰিয়াল আছিল সেয়া কোনেও নাজানে। কোনোবা এটা সম্পূৰ্ণ পৰিয়াল আছিল, কোনোবা এটা হয়তো পৰিয়ালৰ আধা অংশ ব্যক্তিয়ে আছিল এই বিমানখনত। আন এজন বিমান যাত্ৰীৰ হৃদয় বিদাৰক কাহিনী আপোনালোকক ক'ব বিচাৰিছোঁ। বিয়াৰ পাছত প্ৰথমবাৰৰ বাবে স্বামীক লগ কৰিবলৈ লণ্ডনলৈ উৰা মাৰিছে খুচবু। স্বামী লণ্ডনত থাকে। ঘৰৰ পৰিয়ালে বিমানবন্দৰলৈ আগবঢ়াই দিছিল খুচবুক লণ্ডনলৈ যাবলৈ, কিন্তু খুচবুৰ সেই সপোন নিমিষতে ছাৰ খাৰ হৈ গ'ল। লণ্ডন বহু দূৰৰে কথা। আহমেদাবাদৰ পৰা ৰানৱেৰ পৰা যেতিয়া উৰা মাৰিবলৈ গৈছিল তেতিয়া এই দুৰ্ঘটনা সংঘটিত হ'ল আৰু খুচবুৰ সপোনবোৰ হেৰাই গ'ল। খুচবু হেৰাই গ'ল, খুচবুৰ আপোন মানুহবোৰৰ সপোনবোৰ হেৰাই গ'ল। বেলেগৰ সপোনৰ কথা বাদেই দিয়ক, খুচবুৰ সপোনৰ কথা বাদেই দিয়ক, যিহেতু খুচবুৰ মৃত্যু হ'ল। কিন্তু খুচবুৰ পৰিয়াল, খুচবুৰ স্বামী, খুচবুৰ আত্মীয় স্বজনৰ তেওঁক লৈ দেখা সপোনবোৰ, ভাল পোৱাবোৰ যেন সকলো ছাৰ খাৰ হৈ গ'ল এই দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ কাৰণে। দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ভিতৰত এটা বিশেষ ভিডিঅ' দেখুৱাব বিচাৰিছোঁ। হাঁহি মাতি এক বৃদ্ধ দম্পতি উৰা মাৰিছিল লণ্ডনত। দেখুৱাইছোঁ। सामने वाली सीट के नीचे रुके आपातकालीन निकास वाले रोज में बैठे এই বিশেষ মুহূৰ্তৰ স্মৃতি হিচাপে ऊपर बने सामान कक्ष में ধৰি ৰাখিবলৈ বন্দী কৰিছিল মোবাইলত। দেখুৱাইছোঁ সেই দৃশ্য। সুন্দৰ মুহূৰ্তৰ ভিডিঅ' হোৱাটছএপত প্ৰেৰণ কৰিছিল পৰিয়াললৈ, যিহেতু এয়াই আছিল তেওঁলোকৰ শেষ ভিডিঅ'। যিহেতু এখন বিমান উৰাৰ ঠিক আগমুহূৰ্তলৈকে, বিমানত উঠাৰ মুহূৰ্তলৈকে মোবাইলটো আপুনি ব্যৱহাৰ কৰিব পাৰে, গতিকে সেই মুহূৰ্তত ভিডিঅ'টো কৰি পৰিয়াললৈ পঠিয়াইছিল। তাৰ পাছত হয়তো মোবাইলটো ছুইচ অফ কৰিলেহেঁতেন তেওঁলোকে। কিন্তু এই ভিডিঅ'টোৱে যে জীৱনৰ শেষ ভিডিঅ' হ'ব, এই দৃশ্যখিনি যে তেওঁলোকৰ আপোন মানুহৰ বাবে শেষ দৃশ্য হ'ব, ইয়াক কোনে কল্পনা কৰিছিল? এই বৃদ্ধ দম্পতিয়ে কল্পনাই কৰা নাছিল। আৰু এইদৰেই আজি হেৰাই গ'ল বৃদ্ধ দম্পতি। হাঁহি মাতি ওলাই গৈছিল, কিন্তু এতিয়া তেওঁৰ পৰিয়াল, তেওঁৰ আত্মীয় স্বজনৰ চকুত চকু পানী। আচলতে এই মুহূৰ্তত কেৱল এই 241জন লোকৰ পৰিয়াল বা আত্মীয় স্বজন নহয়, বৰঞ্চ সমগ্ৰ দেশবাসীৰ চকুত চকু পানী। কাৰণ এই দুৰ্ঘটনা কেৱল এই 241জন লোকৰ নহয়, এই দুৰ্ঘটনা দেশৰ 140 কোটি জনতাৰ দুখৰ কাৰণ। এই 140 কোটি জনতাৰ বাবে শোকৰ এক ঘটনা, পাহৰিব নোৱাৰা, জীৱনত পাহৰিব নোৱাৰা এক ঘটনা। আন এখন ফটোৰ বুকু কঁপাইছে সকলোৰে। অভিশপ্ত বিমানখনতে আছিল দুই ভগ্নী। দেখুৱাইছোঁ এই দৃশ্য। ক্ষীৰ আৰু ধীৰ এই দুই ভগ্নীৰ নাম। তেওঁলোকে একেলগে প্ৰাণ হেৰুৱাই এই বিমান দুৰ্ঘটনা। আইতাকৰ সৈতে ফটো উঠি সামাজিক মাধ্যমত আপলোড কৰিছিল এই বিমানত উঠাৰ আগমুহূৰ্ত। যাবলৈ ওলাইছিল লণ্ডনলৈ, কিন্তু তেওঁলোকতো হেৰাই গ'ল, উঠি অহা দুই যুৱতী। কিন্তু আইতাক, তেওঁতো আৰু বহু বছৰ জীয়াই থাকিব, কেইবা বছৰ। এই ফটোখন চাই হয়তো এইগৰাকী বৃদ্ধাই, অকৃতিকৰ বৃদ্ধাই জীৱনৰ শেষ মুহূৰ্তলৈকে, শেষ নিশ্বাস থকালৈকে এই ফটোখন হয়তো চাই, এই ফটোখনৰ কথা মনত পেলাই, মৰমৰ দুই নাতিনীক মনত পেলাই হয়তো তেওঁ বাকীকেইটা দিন জীয়াই থাকিব। কি যে এক ট্ৰেজেডি! এই বিমান দুৰ্ঘটনা কেৱল 241জন লোকৰ ট্ৰেজেডি নহয়, এয়া আমাৰ দেশৰ, ৰাষ্ট্ৰৰ এক ট্ৰেজেডি। অতি দুখ লগা দৃশ্য। আন এক দম্পতিৰ হৃদয় বিদাৰক কাহিনী। আগ্ৰাৰ নীৰজ লাভনিয়া আৰু অপৰ্ণা লাভনিয়া এই দম্পতি আছিল এই অভিশপ্ত বিমানখনত। এই দৃশ্য দেখুৱাইছোঁ। সুখৰ সময়ৰ দৃশ্য এয়া, হয়তো কিছু সময়ৰ পূৰ্বৰ, আজি বিমান দুৰ্ঘটনাৰ কিছু সময়ৰ পূৰ্বৰ। ইমান ধুনীয়া হাঁহি, ইমান ধুনীয়া এটা পৰিৱেশ ভাবিছিলনে কোনোবাই?
খন্তেকৰ পিছতে শেষ হৈ যাব বধুধৰাৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল তেওঁলোক ছুটি কটাবলৈ লণ্ডনলৈ উৰা মাৰিছিল নীৰজ আৰু তেওঁৰ পৰিবাৰ কিন্তু সেই সপোন আধৰুৱা হ'ল নীৰজ দম্পতীৰ ছুটি কটাবলৈ বিচাৰিছিল কিন্তু জীৱনটোৱে শেষ হৈ গ'ল জীৱনেই মেলানি মাগিলে পৃথিৱীৰ পৰা প্ৰাণবায়ু ওলাই গ'ল এই দুৰ্ঘটনা শেষ সকলো শেষ এইদৰে কিমানজনৰ যে এনেধৰণৰ দুখৰ সময় আধৰুৱা সময় দুখ লগা সময় ভাবিব নোৱাৰি সেইকাৰণে কৈছোঁ এয়া কেৱল মাত্ৰ 241জন লোকৰ দেশী বিদেশী ভাৰতৰ 169জন আছিল লণ্ডনৰ আছিল ফ্ৰান্সৰ আছিল কানাডাৰ আছিল 241জন লোকৰ জীৱন শেষ হৈ যোৱা নাই বৰঞ্চ তেওঁলোকৰ লগত তেওঁলোকৰ পৰিয়াল তেওঁলোকৰ নিকট আত্মীয়ৰ লগতে সমগ্ৰ দেশবাসীৰ বাবে এয়া এক দুখৰ সময় এই দুখৰ সময়ত কেৱল ভাৰতবৰ্ষৰ কাৰণে নহয় 50ৰো অধিক যাত্ৰী আছিল লণ্ডনৰ অৰ্থাৎ ইংলেণ্ডৰ ভাবি চাওক সেই দেশখনতো কেনে এক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আজি জাপানৰ পৰা বলিভিয়ালৈ নৰৱেৰ পৰা নিউজিলেণ্ডলৈ সকলোতে এই বিমান দুৰ্ঘটনাটো বিশ্বজুৰি আজি সকলোকে কন্দুৱাই গৈছে কঁপাই গৈছে সকলোৱে ভাবিছে সকলোৱে এটাই কামনা আৰু এনেধৰণৰ দুৰ্ঘটনা নহওক এনেদৰে সপোন ভাগি চাৰখাৰ নহওক লক্ষ লক্ষ জনৰ আৰু এবাৰ লৈ আহিছোঁ দুজন বন্ধুৰ কাহিনী দুৰ্ঘটনাৰ পূৰ্বে দুই বিমান যাত্ৰীৰ এটা বিশেষ দিশ বিমান উৰণৰ পূৰ্বে ব্ৰিটেইনৰ পৰা অহা দুই যুৱকে বন্দী কৰিছিল এটা ভিডিঅ' ব্ৰিটেইনৰ দুই নাগৰিকে বিমানবন্দৰৰ যেতিয়া বহি আছিল জিৰণি কোঠাত দুই নাগৰিকে হাঁহি হাঁহি ৰেকৰ্ডিং কৰিছিল এটা ভিডিঅ' ভাৰত ভ্ৰমণ কৰিবলৈ আহিছিল তেওঁলোক আৰু ভাৰত ভ্ৰমণ কৰি তেওঁলোকৰ মুখকেইখন চব কিমান সুখী কিমান ভাল পাইছে আৰু তেওঁলোকে কৈছিল বাই বাই ইণ্ডিয়া আকৌ আহিল সেইটো আকৌ আহিবলৈ নাপালে একেবাৰে বুজিছিল ভাৰত ভ্ৰমণ কৰি এইখন দেশ ভ্ৰমণ কৰি বহুকেইটা দিন আছিলে ভাল পাইছিল ভাৰতৰ মানুহ ভাৰতৰ সভ্যতা সংস্কৃতি ভাৰতৰ পৰিৱেশ সেইকাৰণে কৈছিল যে বাই বাই ইণ্ডিয়া আকৌ আহিল কিন্তু এই যে বাইডলে গুড বাই ইণ্ডিয়া বুলি কৈছিল গুড বাই জীৱনৰ পৰাই যে গুড বাই হ'ব সেয়া বাৰু কোনোবাই ভাবিব পাৰিছিল নে কেতিয়াও নহয় আৰু এই দুৰ্ঘটনাই তাকেই কৰি দিলে বাই বাই ইণ্ডিয়া নহয় এনেকুৱা হৈ গ'ল গুড বাই জীৱন We are at the airport, just boarding. Goodbye, India. Goodbye. Thank you. 10-hour flight back to England. Going back happily, happily, happily calm.